তো ৰাইজ নমস্কাৰ সকলোকে আৰু আজিৰ ভিডিঅ'টোৰ আৰম্ভণি কাৰোবাৰ ঘৰৰ পিছফালৰ পৰা আৰু লাগি গ'লো শুকান কলপাত জমা কৰা কামত যেহেতু ভেলাঘৰটো আমি কলপাতেৰে বনাম তো সেই গতিকে দুই বন্ধুই মিলি পেলাই ধুনীয়াকৈ কলপাতখিনি লৈ গৈ ভেলাঘৰৰ কাষত জমা কৰি দিলোঁ হৰি হৰি বাপু এইবিলাক কি কৰিলে গোটেই গছডাল ভাঙি পেলালে এতিয়া মালিকে নেখেদিলেহে ৰক্ষা বেঙাই আকৌ গছডাল ভাঙি মালিকক নিজে মাতিছে সেই যাওক আহি পাইছে সেই দেখি ভাবিলোঁ বাপু তুমি নিজে ফাঁচা আমি হ'লে আহিলোঁ সেই বুলি কৈ গোটেই কলপাতখিনি লৈ আমি আহি পেলাই ভেলাঘৰৰ কাষত আৰু আহি লাগি গ'লোঁ আমি কলপাতখিনি বন্ধা কামত তাৰে মাজতে এইকেইটা চাওক কি বস্তু দেখাততো বাৰু জীৱ কুকুৰে কিন্তু এইকেইটা হৈছে আমাৰ কলপাতখিনিৰ গাৰ্ড আগতো ভাল মালিকে ধৰিব নোৱাৰিলে নহ'লে আজি ইয়াৰ এই জীৱা কাটি তাতে ৰাখি পেলালে হয় আৰু আমি ধুনীয়াকৈ ওপৰৰ পৰা চন্দ্ৰটোক জুম কৰিলোঁ ওপৰৰ পৰা যেনো বেছি ভাল লাগিল হয় ৰাইজ তাৰে পিছতে ৰাতি হৈ গ'ল আৰু আমি দিওঁ কিবা কিবি খাই লৈ ধুনীয়াকৈ ওলালোঁ ঘৰৰ ফালে আৰু ৰ'ব এইটো আকৌ কি চিন কোনে জানে কমেণ্টত জনাব পৰিল নহয় দেখিখন এতিয়া কোনে জানে কিমান সময় লাগিব যিহেতু আজিকালি আমাৰ ইয়াতে ডাবল লাইন বুলি আকৌ শ্ব' অফ কৰা নাই দেই এনেহে কৈছোঁ তো সেই বুলি কৈয়ে আমি ধুনীয়াকৈ চাহখিনি খোৱা আৰম্ভ কৰি দিলোঁ নীলপৱনৰ ঘৰত তো লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই